নৈত বাঢ়িলে পানী উজাই আহিলে হিহু গছে পাত হলালে কুলিয়ে বিনালে বুৱাৰীৰো বুকু ৰাইজাই কৰিলে কিয় আহিলে ৰঙালী বিহু এই বিহুৰ বতৰত NB নিউজে পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে এক ব্যতিক্ৰমী অনুষ্ঠান বিহু অতি বুৱাৰী আপোনালোক সকলোকে মই ৰিম্পিয়ে পুনৰবাৰ স্বাগতম জনাইছো কুবেৰ প্লাষ্টিক প্ৰাইভেট লিমিটেড প্ৰেজেন্ট বিহু অতি বুৱাৰী in association with Centuria let your address be a landmark SAMR filterization powered by Netfi everyday masala protigoraki grihinir priyo bondhu Priyank Residency any RMC Ready Mix aru co-sponsored Topson Cement Mazbuti ka bharosa আজিও আমাৰ মাজত থাকিব তিনিগৰাকী বিচাৰক আৰু মই তেওঁলোকক আপোনালোকৰ লগত পৰিচয় কৰিব বিচাৰিছো অতি মোহময়ী অভিনেত্ৰী শামন্তিকা শৰ্মা জ্যেষ্ঠ বিহুৱা দীপজ্যোতি হাজৰিকা আৰু বিহু সম্ৰাজ্ঞী পূৰবী গগৈ দাস বাইদেউ আপোনালোক তিনিওকে পুনৰ স্বাগতম জনাইছো আজিৰ খণ্ডটিত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিযোগীসকলৰ পৰিয়ালবৰ্গ আছে আমাৰ লগত মই তেওঁলোককো নমস্কাৰ জনাইছো আৰু এতিয়া আৰম্ভ কৰিব লৈছো আমাৰ আজিৰ অনুষ্ঠানটি প্ৰথমে আমন্ত্ৰণ জনাইছো আমাৰ আজিৰ প্ৰথম গৰাকী বুৱাৰী তেওঁ হৈছে গুৱাহাটীৰ বুৱাৰী অনামিকা স্বৰ্গীয়াৰী
ঐ ৰঙাকৈ বেলিতি ঐ পশ্চিমতে হাই হাই সঁচাকৈ সুধিছোঁ নাচনি ঐ মিছাকৈ নক'বা ঐ মিছাকৈ নক'বা ঐ তোমাৰনো মৰমীয়া তোমাৰনো মৰমীয়াকো পাদৰে বনি দুনে জোন নাৰায়ণ কি মলু বনি দুনে জোন তাতে ললা কুদুৱা বাহে বনি দুনে জোন সঁচা কথা কোৱাচোন তোমাৰনো মৰমীয়া গুণ নতিৰি জাতি বনি দুনে জোন চিনিব নোৱাৰি বনি দুনে জোন কথাও নাপাওঁ আহে বনি দুনে জোন সঁচা কথা কোৱাচোন তোমাৰনো মৰমীয়া গুণ ঐ তোমাৰনো মৰমীয়া গুণ অনামিকা খুব সুন্দৰ হৈছে ইমান ধুনীয়াকৈ নাচিছা কি ক'ম আৰু ধন্যবাদ চশমা পিন্ধিছা চশমা পিন্ধা নেকি তুমি মই ক্লাছ 7ৰ পৰা পিন্ধো আৰু অনামিকা হৈছে আমাৰ প্ৰতিভা চৌধুৰী বাইদেউৰ বোৱাৰী প্ৰতিভা বাইদেউ আমাৰ সকলোৰে খুব মৰমৰ কেনেকুৱা বাৰু ঘৰত শাহু হিচাপেতো আমি কেতিয়াও পোৱা নাই আমাৰ কাৰণে খুব মৰমৰ আমাক খুব মৰম কৰে কিন্তু তেওঁৰ এখন চিনেমা ৰিলিজ হৈছিলে কেইদিনমান আগত কি আছিলে বাৰু ৰঙা টাপু আপুনিও অভিনয় কৰিছিলে তাতে অঁ তাত ইমান গালি যে পাৰিছে তেওঁ বাকীখিনি মানুহেতো ভাবিব তেনেকুৱাই গালি পাৰে চাগে তেনেকৈ বোৱাৰীকো তেনেকৈ কয় নেকি ঘৰত কেনেকুৱা অপজিট একদম কিন্তু ময়ো যেতিয়া প্ৰথমতে ভাল পাই আছিলোঁ মই মানে ৰিলেশ্যনশ্বিপত অহাৰ পাছতহে গম পাইছোঁ দেই তেওঁ যে মোৰ শাহু খুব ভাল লাগিল খুব ভাল নাচিছা মই ক'লেতো নহ'ব আমাৰ ইয়াত বিচাৰক আছে তেওঁলোককো সুধিব লাগিব আজি মই শ্যামন্তিকাক সুধিব বিচাৰিম শ্যামন তোমাকে প্ৰথম সুধিছোঁ নমস্কাৰ বা যি কি নহওক নাচ কিন্তু খুব ভাল লাগিছে ধন্যবাদ ভাল হৈছে বিশেষ একো নকওঁ মানে সঁচা ক'ব গ'লে নাচি থকা নাচনী এগৰাকীয়ে লাগিছে ময়ো ভাবিছোঁ যে তুমি চাগে ৰিহাৰ্চেল ভালকৈ মানে কৰি আহিছা প্ৰেক্টিচ কৰি আহিছা ৰিহাৰ্চেল কৰা নাই অঁ নাই কৰা নেকি কাইলৈৰ পৰা কৰিমহে নকৰোঁতে ইমান ভালকৈ নাচিছে কৰিলে আৰু কিমান ভালকৈ নাচিব ইয়াৰ আগতে তুমি বহুত মানে বিহুৱতী বা বিহু সম্ৰাজ্ঞী জইন কৰিছিলা সম্ৰাজ্ঞী জইন কৰা নাই বিহুৱতী বৰ বিহুৱতী পাইছোঁ গতিকে ভাল লাগিছে নাচ চাই যথেষ্টখিনি ভংগীমা দেখুৱাব চেষ্টা কৰিছা
ভালেই লাগিছে ধন্যবাদ বা থেংক ইউ দীপজ্যোতি দা আদৰণি জনাইছোঁ আৰু ভাল হৈছে পৰিৱেশন এনাৰ্জেটিক পৰিৱেশন আৰু ধন্যবাদ ভংগীমাৰ ভেৰিয়েশ্যন আছে ভাল লাগিছে সেইকাৰণে কম সময়ত যথেষ্টখিনি বিহুৰ ভংগীমা ব্যৱহাৰ হৈছে পাকেশৰ ঘূৰণতো পাক কেইবাটাও ব্যৱহাৰ হৈছে সেইকাৰণে ভাল লাগিছে আচলতে বিহুত সদায় যিমান পাৰে আমাৰ নাচনীয়ে ভংগীমা বেছিকৈ ব্যৱহাৰ কৰিলে বা পাকবিলাক পদচালনা যিমান ব্যৱহাৰ কৰে তেতিয়া বিহুখন বেছি ধুনীয়া লাগে আৰু সেইটোৱে আমি চাবলৈ বিচাৰোঁ সেইটো আপোনাৰ ক্ষেত্ৰত দেখা পালোঁ ভাল লাগিলে শুভেচ্ছা থাকিলে ধন্যবাদ এতিয়া আমি যাম পূৰবী বাইদেউৰ ওচৰলৈ নমস্কাৰ নমস্কাৰ বাইদেউ অনামিকা সেই সিদিনাখনলৈকে নাচি আছিল ছোৱালীজনী বিয়া হোৱা এবছৰটো হোৱাই নাই নহয় জানো গতিকে গাত বিহু আছেই কাৰণ বিহু পৰিৱেশন দেখি আমি গমেই পাই গৈছোঁ তাইৰ বিহু নাচটো দেখি গতিকে আমাৰ চেচমিচ এগৰাকী বোৱাৰী বিহুৱতী পালোঁ বেটাৰী বুলি মাতিলেও চলিব কি বুলি মাতিম 4 বেটাৰী 4 বেটেৰী চবেই ঠিক তেনেকৈ আছে মাতে। মনত ৰাখা ৰিম্পী লিখি থোৱা এতিয়াৰ পৰা না অনামিকা নহয় 4 বেটেৰী মাতিবা দেই আৰু এনেকৈ পৰিৱেশন কৰি যোৱা এনেকৈ নাচি যোৱা আমাক ভাল ভাল নাচ উপহাৰ দিয়া ঠিক আছে নেক্সট এপিছ'ডত লগ পাম বুলি ভাবিছোঁ ধন্যবাদ ধন্যবাদ অনামিকা তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ মহিয়া হে বতাসাতি মাৰিলে ঐ গছে বনে সলালে ঐ পাত হে কিনো অসমীয়াৰ হে বিহুতি আহিলে ঐ গৰুৰ চালে লগালে মাত উফ পূৰবী বাইদেউ ইমান ধুনীয়াকৈ গাইছে মই বহুত বাৰ চেষ্টা কৰিলে এনেকৈ গাব নোৱাৰোঁ এই গাওঁতে মই পাহৰিয়ে থাকিলোঁ আমাৰ দ্বিতীয় প্ৰতিযোগীক মাতিবলৈ এতিয়া মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী তেওঁ হৈছে মৰিগাঁৱৰ বোৱাৰী দিব্যশ্ৰী শইকীয়া খিটি কৰি তাতে বৈ আছিলো ঐ গৰকাই নিয়ৈ কৰে কেতেকীৰ বিননি হহু কেনে কৰি ঐ বিহুলৈ মনতে পৰে ঐ প্ৰকৃতিৰ বুকুলৈ ঐ বসন্ত আহিলে ঐ গছে বনে খোলা পাত এই উজনি নামনি ও ঢোলৰ গুমগুমনি ঐ তোতে নাই নাচনি গায়
সখী গতি পূৰ্ণিমা বৈ পূৰ্ণিমা কান্দেনো সখী বুলি হেৰালে মোৰ লগদি বাহত কল খদিয়া বাহত কল খদিয়া তাই হেজি গতি পূৰ্ণিমা বৈ পূৰ্ণিমা মোৰোনো বেগে গতি কান্দো ৰাতি উচুপি তোৰে প্ৰেমত পগলা তোৰে প্ৰেমত পগলা হলো এটি কাঠিৰে মোৰ মৰমৰ নাচনী বৈছিলা ফুল গামোচা মোৰ মৰমৰ নাচনী সেইখনি ফুল গামোচা লতানো ফুলে বচা বিহুতে ঐ দি যাবা মোক বিহুতে ঐ দি যাবা মোক দিব্যাশ্ৰী আচলতে তোমাৰ নাম বিদ্যাশ্ৰীয়ে হ'ব লাগিছিল মই ইতিমধ্যে গম পাইছোঁ প্ৰথমতে কৈ লওঁ তুমি খুব সুন্দৰকৈ নাচিছা ধন্যবাদ বা আৰু মই এইকাৰণেই কৈছোঁ তোমাৰ নাম বিদ্যাশ্ৰী হ'ব লাগিছিল কাৰণ তাই অকল বিহু নাচে নহয় কথক আৰু সত্ৰীয়া নৃত্যত বিশাৰদ আৰু পঢ়া শুনা মই এবাৰ মাষ্টাৰ্ছ কৰি আছোঁ কিহত মই পাৰফৰ্মিং আৰ্টছত থিয়েটাৰত আৰু আপোনাৰ ডিষ্টেঞ্চত আছামিজত কৰি আছোঁ দেখিছেনে তাইৰ নাম বিদ্যাশ্ৰীয়ে হ'ব লাগিছিল আৰু তোমাৰ লগত আজি কোন আহিছে মোৰ স্বামী আহিছে এক ছেকেণ্ড মই কওঁনে এই যে ক'লা নহয় ডাৰ্ক ব্লু কালাৰৰ শ্বাৰ্ট পিন্ধি আছে তেওঁ নেকি হয় দেখিছা মই এনেই ধৰিব পাৰিছোঁ এই নাচি থাকোঁতে ইমান ধুনীয়াকৈ হাঁহি চাই আছে আৰু পুৰা এনেকৈ হাতেৰে তাল দি চাই আছে মই তেতিয়াই গম পাইছোঁ এওঁৰ চাগে স্বামী আহিছে আৰু তেওঁৱেই হয় চাগে হয় দেখিছা নমস্কাৰ খুব ভাল লাগিছে আপুনি আহিছে আপোনাৰ ৱাইফক ছাপোৰ্ট কৰিবলৈ আপোনাৰ গৃহিণীক কেনেকুৱা লাগিছে আপোনাৰ নিজৰ মানুহজনী সদায় ভালেই লাগে কিমান ভাল লাগে মই গম পাইছোঁ তাই নাচি থাকোঁতে আপোনাৰ হাঁহিটোতে মই গম পাইছোঁ কিমান ভাল লাগিছে বেয়া বুলি কোৱা মোৰ শাসনো নাই দিয়কচোন ভালেই লাগিছে তেওঁ খুব কষ্ট কৰে মই ইমান সাংস্কৃতিক ক্ষেত্ৰত ইমান জ্ঞাত নহয় কাৰণ মই জড়িত নহয় তথাপিও তেওঁ আগবাঢ়ি গৈছে ভাল লাগিছে পাৰোঁ যিমান পাৰোঁ সহায় কৰিছোঁ সাহস হৈ থিয় দিছোঁ কাষত আৰু আপুনি কি কৰে মই এজন দন্ত চিকিৎসক বাহ তোমাক কয়নে তেওঁ এইটো নাখাবা সেইটো নাখাবা ৰাতি শুওঁতে ব্ৰাছ কৰি শুবা দাঁতত পোক লাগিব
নাই প্ৰথমতে কৈছিলে তাৰপিছতে যেতিয়া নুশুনো তেতিয়া নকয় তেওঁহে মোৰটো শুনা হ'ল ঘৰ কা মুৰ্গী ডাল বৰাবৰ হৈ গৈছে আৰু ন কৈ কৈ খুব ভাল লাগিছে আপুনি আহিছে আমি এতিয়া বিচাৰকৰ ওচৰলৈ যাব লাগিব তেওঁলোকৰ বা কেনেকুৱা লাগিছে নহয় জানো অলপ ভয় লাগিছেনে পোন প্ৰথমে কাৰ ওচৰত যাম বুলি ভাবিছে কোৱাচোন কাৰ ওচৰত পূৰবিবাহ বেছি ভয় লাগিব নেকি পূৰবিবাৰ ওচৰত গ'লে ৰিম্পী মই কি ভয়াটো নেকি মানে কি কিবা ভয় খুৱাম নেকি নহয় মানে ভাবিছোঁ তাই বেছি ভয় খাব নেকি নাই 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 এনে আপোনাৰ নিচিনা মিঠা কোনো নাই তুমিতো মোক মোৰ ক'লাই কাৰণেতো ইমান আপুনি- মৰমী আপুনি টেগ দিছাই তুমি ইমান মৰমীয়াল বুলি আৰু মই হেৰি তোমাৰ মানুহজনক এটা প্ৰশ্ন কৰিব খোজোঁ আজি আপোনাৰ চেম্বাৰ বন্ধ কৰি আহিছে নেকি হয় বা দেখিছা কিমান ছাপৰ্টিভ হা দিব্যাশ্ৰীৰ বিদ্যা আছে নহয়নে বিহাৰত কিহত কৰিলে বুলি কিহত কৰিলে বুলি ক'লা আৰু সত্ৰীয়া নৃত্য কথক আৰু সত্ৰীয়া নৃত্য হয়। কিন্তু তুমি প্ৰেক্টিছটো ৰাখানে নাই মই প্ৰেক্টিছটো আচলতে সঁচা কথা ক'ব গ'লে বিহু মই বহুত দিন হ'ল প্ৰেক্টিছ নকৰা কিন্তু কথক আৰু সত্ৰীয়া আৰু আমাৰ নাটক যিহেতু থিয়েটাৰত মই মানে মাষ্টাৰ্ছ কৰি আছোঁ তো নাটক চাটক কৰা হয় কিন্তু বিহুৰ লগত মানে খুব কমহে জড়িত হৈ থকা হৈছে প্ৰেক্টিছটো নহ'লেতো আৰু মানে সেইটো ওলাই পৰে নাচোঁতেই ওলাই পৰে পৰিৱেশনত ওলাই পৰে হয়নে প্ৰেক্টিছটো নাথাকিলে অলপহে এনাৰ্জি ডাউন হৈ গৈছে তালে তালে পেপাৰ নাচটোত অকণমান দুৰ্বল হৈ গ'ল হয়নে মানে ঘূৰি ঘূৰি লাগিব নাচিব লাগে অকণমান তাতে অকণমান খোকোজা এটা লাগিছে নলগা নহয় অকণমান লাগিছে কিন্তু যি নহওক আমি আজি বেছিকৈ নকওঁ বাৰু এনেই ভয় নোখোৱাওঁ কিন্তু মৰম লগা নাচনীগৰাকী খুব ধুনীয়াকৈ নাচিছে আৰু ভাল লাগিছে দেখি একেবাৰে ভয় কৰিব নালাগে কাৰণ কিয় কোৱাচোন মোৰ চকুতো মই ভালেই দেখিছোঁ লাহে লাহে প্ৰতিযোগিতা অলপ টান হৈ যাব হয়নে ৰিম্পী নেক্সট এপিছ'ডত যাবলৈ হ'লে আৰু তেনেকৈ অলপ টান হৈ যাব অলপ কঠিন হৈ যাব গতিকে সেইমতে নিজক প্ৰস্তুতি কৰি চলাব লাগিব নহয়নে হয় প্ৰেক্টিছটো লাগিব আখৰা লাগিব নাচি যোৱা আৰু এনাৰ্জি লেভেলটো কেনেকৈ হাই কৰিব লাগে আৰু সেইটো প্ৰেক্টিছেহে আনিব হয়নে গতিকে শুভেচ্ছা থাকিল যদি চাওঁ কি হয় ক'বতো নোৱাৰি নহয় জানো প্ৰতিযোগিতা গতিকে আশা ৰাখিছোঁ নেক্সট এপিছ'ডত যাতে দেখা পাওঁ দেই ঠিক আছে ধন্যবাদ ধন্যবাদ বাইদেউ এতিয়া দীপজ্যোতি দা যোজনাটো আৰম্ভণি ভালেই লাগিছে তথাপি আৰু ভাল অকণমান হ'লে ভাল লাগিব কিন্তু এনেই ভালেই গাইছা যোজনা আৰু যোৰা নামটো সোমাওঁতে ঢোলৰ ৰিদমটো ফ'ল' কৰিব লাগিব কোনটো ৰিদমত ঢোলটো গৈ আছে সোমাওঁতে হয়তো অকণমান অলপ লৰা নিচিনা লাগিছে প্ৰথম ইন পাৰ্টত অৱশ্যে তুমি যিটো বিহু নাম লৈছা বিহু নামটো অকণমান অলপ কঠিন বিহু নাম তথাপিও অলপ এইবিলাক অকণমান চাব লাগিব উচ্চাৰণবিলাক অলপ চাব লাগিব আমি যোৰা নামটোত মানে উচ্চাৰণবিলাক অলপ দুই এটা শব্দ অকণমান বুজাত কঠিন হৈ গৈছিলে গতিকে আশা কৰিম পৰৱৰ্তী সময়ত যাতে আৰু এনাৰ্জেটিক হয় পাৰফৰ্মেঞ্চটো তাৰবাবে শুভেচ্ছা জনালোঁ ধন্যবাদ চামন আৰম্ভণিখিনি খুবেই ভাল হৈছিলে খুব ভাল হৈছিলে মোৰতো ভালেই লাগিছিলে আৰু ইমান মৰম লগাকৈ নাচিছিলা ধুনীয়া হৈছে কিন্তু সেই পেপাৰ পৰা এনেকুৱা লাগিলে যেন মানুহগৰাকী ভাগৰি পৰিছে বাৰে বাৰে একেখিনি কথা ময়ো কৈ নাথাকোঁ যিহেতুকে প্ৰতিযোগিতা পিছলৈ আৰু টান হৈ পৰিব গতিকে বাইদেউ আৰু দাদাই কোৱা নিচিনাকৈ আখৰা কৰিব লাগিব গতিকে প্ৰেক্টিছ যিমান পাৰা কৰিবা নিজৰ উদ্যমটো বঢ়াব লাগিব নহয় জানো হয় ঠিক আছে দিয়া ধন্যবাদ ধন্যবাদ তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল আৰু ধন্যবাদ যেনেকৈ আমাৰ বিচাৰকসকলে কৈছে তেনেকৈ কি কৰিব লাগিব আখৰা সেইটো অলপ কৰিলে হৈ যাব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা